এনেকৈ ভাং চাং দি দিছোঁ। सो हे गाइस কি খবৰ সকলো জানিছো আমি মোৰ চেনেল এটা ভিডিঅ' ব্লগ দেৰি নকৰে ভিডিঅ'টো বনাবলৈ যাওঁ তো আজি হ'ল শিৱৰাত্ৰি তো সকলোকে শিৱৰাত্ৰি শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো এতিয়া ধুনীয়া গধূলি হ'ল এতিয়া গা পা ধুলোঁ দিনটো কিবা কিবি কৰি আছোঁ মন্দিৰ চন্দিৰ চাফা কৰিলোঁ তো এতিয়া গা পা ধুলোঁ গধূলি হ'ল তো এতিয়া মজাকৈ পূজা কৰিম আৰু ওচৰৰ মন্দিৰৰ ফালেও যাম তো মজাকৈ আপোনালোকক দেখাম আজি কেনেকৈ পূজা কৰোঁ তো মজাকৈ আপোনালোকে চাই থাকক আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই মানে তেনেকৈ তো লাহে লাহে ভিডিঅ' দি থাকিম এটা দুটাকৈ তো বেলেগে আপোনালোকে চাই থাকক ভিডিঅ'টো এইটো তো মজাকৈ দেখাই আছোঁ মই আৰু ইয়াতে বনাই আছে আইতাই লাড়ু এইটো গুড়াৰ লাড়ু যিটো বনাই ধুনীয়াকৈ তো তিনিটা হৈছে মজাকৈ তো এইটো লাড়ুটো বনাই আছে মজাকৈ এয়া পঞ্চামৃত বনাই লৈছোঁ তো ইয়াত পঞ্চামৃত কি কি দিয়ে যদি কোনোবাই নাজানে মই কৈ আছোঁ ইয়াতে হেৰি দৈ গাখীৰ মানে গাখীৰ যিটো এৱা গাখীৰ বুলি কয় এৱা গাখীৰ তাৰপিছত দৈ আৰু ঘি আৰু মৌ আৰু চেনি এই পাঁচটা বস্তু দি কিনে পঞ্চামৃতটো বনাই তো এতিয়া অভিষেক কৰিম এইটো মজাকৈ তো কালাৰ চালাৰ কৰিছোঁ ধুনীয়াকৈ অভিষেক কৰিম মজাকৈ তাৰপিছত এইটো মন্দিৰটো ধুনীয়াকৈ চাফা তাফা কৰিছোঁ আজি মজাকৈ তো এতিয়া ধুনীয়াকৈ পূজা কৰোঁ ইয়াতে মজাকৈ বনাই আছোঁ এইটো ঘোটা আৰু গাখীৰটো মানে কালি আনি ফ্ৰিজত থৈ দিছিলোঁ আইচত থৈ দিছিলোঁ পূৰা বৰফ হৈ গৈছে কিন্তু ইয়াত ঘোটা বনাম মজাকৈ তো এইফালে ধুনীয়াকৈ ধূপ চাকি জ্বলাই দিছোঁ মন্দিৰত মজাকৈ আৰু ইয়াৰ শিৱলিংগটো ধুনীয়াকৈ একদম ফুল চুল দি পিনে সজাই দিছোঁ মজাকৈ ফুল বেলপাত এনেকৈ দি পিনে বেল আৰু ফুল এনেকৈ দি পিনে সজাই দিছোঁ এতিয়া ধুনীয়াকৈ শৰাই পাতিম ইয়াতে মজাকৈ তো মজাকৈ দেখাই আছোঁ চাই থাকক মজাকৈ মায়ে শৰাই চৰাই পাতি দিলে লাড়ু তাৰপিছত এইটো পঞ্চমৃতটো ইয়াত ধুনীয়াকৈ সজাই দিছোঁ শিৱলিংগতে এতিয়া শৰাই পাতিছে আৰু ইয়াক ঘোটাটো এইমাত্ৰ বনোৱা তো একদম ধুনীয়াকৈ সজাই দিছে আৰু এয়া মন্দিৰৰ ওপৰত চাকি তাকি জ্বলি আছে ধুনীয়াকৈ মজাকৈ তো এতিয়া মই ভালকৈ অলপ পূজা চূজা কৰোঁ ভালকৈ পূজা কৰা হোৱা নাই ভালকৈ পূজা চূজা কৰি পিনে ওচৰৰ মন্দিৰটোলৈকে যাম তো তাতো দেখাম মজাকৈ তো বঢ়িয়াকৈ চাই থাকক আপোনালোকে আৰু ঘৰৰ মন্দিৰটো তাতো পূজা চূজা কৰা হৈছে আইতাই তাতো শৰাই চৰাই পাতিছে তাতো দেখাই আছোঁ মজাকৈ
এনেকৈ ভাং চাং দি দিছোঁ, ভাং তাৰপিছত তেজপাত, কাজু, তাৰপিছত আলমণ্ডছ, বাদাম এনেকৈ দি দিছোঁ মজাকৈ। তো মজা দেখা হৈছে, একদম হৈ গৈছে এইটো। এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা হৈ গৈছে এইটো ধুনীয়াকৈ। তো এইটো হ'ল মন্দিৰটো, ইয়াতে আইতাই ধুনীয়াকৈ শৰাই চৰাই পাতি দিছে এনেকৈ মজাকৈ। তো একদম পূৰা একদম ফুল চুলেদি সজাই দিছে, মজা লগা হৈছে। তো এতিয়া আহিলোঁ ওচৰৰ মন্দিৰটোলৈকে। তো ইয়াত পূজা চেছ হ'ল, কাৰণ আমি দেৰিকৈ আহিছোঁ, ঘৰত পূজা চূজা কৰি পিনে ধুনীয়াকৈ। তো ইয়াতে অলপ পূজা চূজা কৰি পিনে ইয়াত খিচাৰি খুৱাই আছে, খিচাৰি খাওঁ মজাকৈ। তো এতিয়া ইয়াত ঘোটা খাই লওঁ, ঘোটাটো খাই পিনে মজা লাগে। আৰু এয়া দিছে খিচাৰি, তাৰপিছত সৰু আলু ভাজি, পায়স আৰু বিলাহী টক। তো খিচাৰি খাই পিনে মজা লাগে, পূজাৰ খিচাৰিটো খাই পিনে। তো ধুনীয়াকৈ আপোনালোক দেখালোঁ কালি আমাৰ ঘৰত শিৱ পূজা কেনেকৈ কৰিলোঁ, তো মজাকৈ আপোনালোক দেখালোঁ। তো ভিডিঅ'টো যদি ইয়ালৈকে চাইছে ধুনীয়া এটা কমেণ্ট কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ লগ পাম এটা নতুন ঠাইত, নতুন ভিডিঅ'ত, নতুন কণ্টেণ্টত। তো তেতিয়ালৈ দিলে দাদা, বাই বাই।